Hey guys, good morning. আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু আমি উঠি পেলাই ইভান গুড মৰ্নিং কোৱা। গুড মৰ্নিং। ইভানে কি কৈছে হেৰিয়া বেলালা উঠোৱা উঠাই দিয়া জোতা জুত হৈ উঠাই দিয়া মোক দেহা মানে জোতাযোৰ নথয় মানে জোতাযোৰকে লৈ অথনিপা ঘূৰি পৰিছে আৰু এইটো এতিয়া নহয় দেখি জোতা ইমান বেছি ভাল পায় যে সি জোতা যদি পায় সি এনেকেই ঘূৰি ফুৰে জোতাযোৰকে লৈ দিয়া দেহা জোতাযোৰ থোৱা আৰু তলতো যদি জোতাযোৰ থাকে তলত জোতাযোৰ পায় তেনে জোতাযোৰকে লৈ ঘূৰি ফুৰে কি তোমাক নিপিন্ধাও এতিয়া তোমাক জোতা কিয় পিন্ধাম তুমি ওলাই নোযোৱা নহয় ফুফু গলে পিন্ধাই দিম কেপটো ইণ্ডিয়া কেনেকে আনিবা তুমি পাইছা 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 দেই আকৌ লৈ কিয় গলা সেয়েহে চাফা কৰে এদিন এইটো ডাইপাৰ ৰাতিয়ে পেলাই থৈছো এতিয়া উঠাৰ পিছত ঠিক কৰাই নাই এতিয়া কৰিমহে এইটোতে থোৱা আছে ইয়াক খুৱাব লগা হ'ল এতিয়া ৰাতিপুৱা ঠিক কৰিম দেহা আৰু পেলালা তুমি এটা যিটো ঠিক কৰিব দিও সেইটো 1 ছেকেণ্ডত ঠিক কৰি আকৌ বেয়া কৰি দিয়ে হা দেহা জোতাজো থবানে লাগিবই এজু পিছত বোলে বহুত ভাল পোৱা হ'ল জোতা এডি টাইম তাক নতুন নতুন জোতা লাগে লৰাবোৰৰ জোতাবোৰতে বেছি দাম থাকে বহুত দামী থাকে জোতাবোৰ যদি কাৰণ মানে সেইবোৰ কাপোৰবোৰ ইমান কষ্টলি নিপিন্ধে ন তো জোতাবোৰ বহুত কষ্টলি পিন্ধে এতিয়া মানে মই উঠি পেলাই ইমান ধুনীয়া ৰ'দ দিয়ে ন এইটো সময়ত এই ৰ'দটো মানে গাত লাগিলে মোৰ বহুত ভাল লাগে মানে ৰ'দটো মই বেলকনিত এতিয়া নপৰে এতিয়া এইটো চাইডে পৰে মানে বিছনা চাইডে পৰে পুৰা ডাইৰেক্টলি আৰু খুলি পেলাই ধুনীয়াকে অকমান সময় ইভানৰ লগত বিছনাতে বহিলো আঠুৱা খোলাই নাই মই মানে আমি ইভানে অলপ দেৰিকে উঠিলে ময়ো নুঠো আৰু যেতিয়ালৈকে সি নুঠে মই ভুলতেও নুঠো এই মাত্ৰ সি উঠিছে তাৰপিছত এই মাত্ৰ ময়ো উঠিছো মানে ইমান ধুনীয়া লাগিছিলে ন টোপনিটো আৰু ইপিনে সি উঠাৰ পিছতে আঠুৱা খোলো আৰু এতিয়া মই লাহেকে মোহাইছে ভালকে মোহাৰা ধুনীয়াকে এইপিনে দেখিলে ন আজিকালি ইভানে আমাক কিমান হেল্প কৰি দিব পৰা হ'ল সেইকাৰণে অকণমান তাক শক্তি লাগিব ন কামবোৰ কৰিবলৈ এয়া ব্ৰেকফাষ্ট বনাই দিব ওলাইছে সেইকাৰণে আৰু ব্ৰেকফাষ্টত ইভানৰ কাৰণে অকণমান দৈ আৰু চুজি মিলাই থৈছিলোঁ আৰু সেইখিনি এনেদৰে মই অলপমান চব্জি গাজৰ পিঁয়াজ আৰু কেইটামান নৰসিংহ পাত টিপ লৈ পেলাই অলপ ইডলি টাইপৰ বনাই দিওঁ বুলি ভাবিছোঁ সদায় নহ'লে চাউলৰ গুড়া বা এনেকৈ খোৱা যায় এইটো চিম্পলকৈ ইয়াতে মই কোনো ধৰণৰ ইনো বা বেকিং সোডা বা হেৰি দিয়া নাই কাৰণ ইভানৰ কাৰণে চিম্পলকৈ বনাই দিছোঁ এনেকৈ কেতিয়াবা আপোনালোকেও নিজৰ ল'ৰা ছোৱালীক দিব পাৰে আৰু ডাইৰেক্ট গৈ সন্ধিয়া ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যিহেতু এখন ৰিচেপশ্যন খাবলৈ যাব ওলাইছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ পিছত মাজত ভিডিঅ' কৰাই নহ'ল বাৰু ৰিচেপশ্যনটো আচলতে আছে দৰ্শনাৰ ঘৰত মানে দৰ্শনাৰ ককায়েকৰ ৰিচেপশ্যন হয় আৰু দৰ্শনা বৌয়েকগৰাকী আমাৰ ঘৰৰ চিনাকি হয় মই আপোনালোকক জোৰোণ দেখাইছিলোঁ যে সেই ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে তেতিয়া গম নাপাব পাৰে তো আমাৰ চিনাকি হয় আৰু সেই দুই পিনৰ পৰা মাতিছে সেইকাৰণে আমি যাব ওলাইছোঁ মই এয়া মেকআপ কৰিছোঁ আইটো অলপমান স্মকি টাইপৰ কৰিম বুলি ভাবিছোঁ যিহেতু কাপোৰযোৰ ব্লেক কালাৰ পিন্ধিবলৈ আহিছে তেতিয়া এনেকুৱা পিন্ধিলে ভাল লাগে ন স্মকি আই টাইপৰ আৰু মেকআপ কৰোঁতে মোক খুব বেছি 15 মিনিট লাগে আজি পিছে ইভানক লৈ নাযাওঁ সেইটো কাৰণে অকণমান মানে শান্তিৰে হেৰি কৰিব পাৰিম মই যাবলৈ নহ'লে সি ইমান দিগদাৰ নকৰে কিন্তু কাপোৰযোৰৰ অৱস্থা নাইকিয়া হৈ যায় আৰু পিছে মোৰ এয়া মেকআপ কৰি হৈ গ'ল এতিয়া কাপোৰযোৰ পিন্ধিলে হ'ব ফুল মেকআপটো দেখাইছোঁ বাৰু অকণমান নিউড টাইপৰ লিপষ্টিক লগাইছোঁ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব ৰেডি হৈ গ'লো কাপোৰযোৰ পিন্ধিলোঁ ধুনীয়াকৈ
চুলিখিনি বান্ধিব লৈছে নাবান্ধো যা কাৰণ যেহেতু ঘৰ মানে চিলিয়ে যাওঁ বোলো আৰু নাবান্ধো বান্ধিব মন নাই চুলিখিনি এনেই অকণমান মানে পুৰা আজি মূৰটো নুধুলো যে চুলিখিনি অকণমান হেৰি হৈয়ে আছে থাকক আৰু বান্ধিব মন নাই আৰু এয়া ওলালো এপিনে খাৰুখিনি এইখিনিয়ে পিন্ধিলোঁ আজি লগৰ ছোৱালী ঘৰলৈ যাওঁ এনেকুৱা ৰিলেটিভছ নহয় ন যে এনেকুৱা পিন্ধিবই লাগিব বাউণ্ড হৈ যায় সেইকাৰণে চিম্পলকৈ ওলালোঁ আৰু এই গহনাটো বহুত দিনতে লৈ থৈছিলোঁ এইটো অসমীয়া গহনাটো বহুত দিনতে লৈ থৈছিলোঁ ক'ৰ পৰা মই তেজমৰি নে কিবা এনেকুৱা পেজ এটাৰ পৰা লৈছিলোঁ সেই আজি ভাবিলোঁ এইটো পিন্ধি যাওঁ কলা কাপোৰযোৰ যে এইযোৰে বায়ে লৈছিলে ইভানৰ অন্নপ্ৰসন্নৰ সময়ত তাই পিন্ধিছিলে তাই মানে লৈছিলে এইযোৰ কেঁচা পাতৰ হয় দেখাত এনেকুৱা হেৰি লাগে ন মানে বোৱা লাগে কিন্তু কেঁচা পাতৰ হয় এইযোৰ চাদৰখন কেঁচা পাতৰ হয় তো তেতিয়া তাই লৈছিলে মই একদিন মই পিন্ধিম তাৰপিছত দিবি আৰু মোৰ ভাগৰ দুযোৰ কাপোৰ তাইক দি পঠিয়াইছোঁ তোৰ বিয়া হ'লেতো সেই দুযোৰ খাবি পিন্ধিবি কাৰণ সেইকেইযোৰ মই পিন্ধিছোঁ আৰু তাই এইযোৰ কাপোৰ মই তাইৰ পৰা ৰাখি থৈ দিছিলোঁ এনেকৈ এক্সেঞ্জ কৰি লওঁ তেতিয়া মোৰো কেতিয়াবা মানে ভাল লাগে আৰু বেলেগ কাপোৰ পিন্ধিব মন যায় ন তো সেয়া হৈ গ'ল বেগটো এই কলাটোকে লৈ যাওঁ বৰ্তমান কলা বেগ এইটোৱে আছে সুমনকো লগ ধৰিছোঁ কাৰণ মই অকলে যাবলৈ ভাল নালাগে ন ইভানকো থৈ যাম তাক নিনো মই সুমনে ময়ে যাওঁ আৰু হিৰকতো নাই সেইটো কাৰণে সুমনকে লগ ধৰিছোঁ আৰু তাইৰো চিনাকিয়ে হয় ন ছোৱালী যিজনী কইনা হয় সেইজনী হেৰিয়ে হয় সুমনৰ মানে ৰুবুৰ ফ্ৰেণ্ডৰ ভনীয়েক হয়তো আমাৰ ঘৰৰে চিনাকি ইপিনে কইনা ঘৰটো আমাৰ ঘৰৰে চিনাকি হয় আৰু ইপিনে মোৰ মানে মোক মাতিছে নাই যিয়ে নহওক কিন্তু আমাৰ চিনাকিয়ে হৈ গ'ল ন সেইকাৰণে কৈছোঁ সুমনো ব'ল আমি দুজনী একেলগে যাওঁ এতিয়া 6টা বাজি গ'ল আমি যাওঁ প্ৰথমে গিফ্ট কিনিব লাগিব তাৰপিছতে যাব পাৰিম প্ৰথমে গিফ্টটো কিনি লওঁগে দে হা মই তোমাক থৈ যাম নহয় দিহা তোমাক থৈ যাম গিফ্ট কিনিবলৈ আমি গ'লোঁ ৱেষ্ট ছাইড এনেই যেতিয়া নৰ্মেলি যাওঁ কিবা মানে ইমান কিনাৰ হেৰি নাথাকিলে তেতিয়া ঢেৰ বস্তু পাওঁ এতিয়া মই কিনিবলৈ গৈছোঁ যে গিফ্ট সেইটো কাৰণে চাওকচোন একো ভাল বস্তু নাপাওঁ মানে চব আউট অফ ষ্টক হৈ আছে ফাইনেলি গৈ পালোগৈ আৰু এয়া হৈছে দৰা কইনা আজি যে কইনাক ইমান বেছি ধুনীয়া লাগিছিল নহয় মিনি কইনা কইনাতকে কম লগা নাই ঘূৰি দিয়া চব পিনে দি দেখাই দিয়া মিনি কইনা ঘূৰি চব হেয়াৰ ষ্টাইল বঢ়িয়া লাগিছে সংগীতা বাই বিৰাট ধুনীয়া কাপোৰ পিন্ধি আহিছে পালোহি এতিয়া ঘৰ আৰু এতিয়া 10টা বাজিলে আহি পাওঁতে আৰু ভাল লাগিলে আৰু ৰূপও গৈছিলে যিহেতু ৰূপুৰ ফ্ৰেণ্ডৰ ভনীয়েকৰ বিয়া হয় বেষ্ট ফ্ৰেণ্ডৰ ভনীয়েকৰ বিয়া হয় সেইটো কাৰণে তাৰো বহুত ক্ল'জ হয় তাকো মাতিছিলে তো আমি ভালেই হৈ গ'ল আমি একেলগে গোটেইখিনিয়ে গৈ আহিলোঁ আৰু এতিয়া কাপোৰখিনি সলাওঁ ইভান এতিয়ালৈকে শোৱাই নাই সি বহি আছে আহি পেলাই একদম টিভি চাই আছে ককা আইতাহঁতৰ লগত মই বোলো এতিয়া জল্দি কাপোৰখিনি সলাওঁ আৰু তাক লৈ আনোগৈ নহ'লে সি আৰু দিগদাৰ কিবা মাহঁতে ভাত চাত খোৱা নাই এতিয়ালৈকে তাক খিচাৰি খুৱাইছে নিজে ভাত চাত খোৱা নাই বনাই পেলাই ৰেডি কৰি থৈ দিছে আৰু মই এতিয়া জল্দি কৈছোঁ কাৰণ কাপোৰখিনি সলাই তাক লৈ আনোগৈ আৰু মুখৰ মেকআপ অঁতৰাব আছেই সেইখিনি কৰোঁতে টাইম লাগিব আপোনালোকক দেখাই থাকিম বাকী আইতা ককাৰ লগত কি কৰিলা আজি হা ফোন হেল্ল' দিতা মায়ে মোক থৈ গৈছিলে কৈ দিয়া দিতা মায়ে মোক থৈ গৈছিলে হা নাযায় এইটো গৈ পেলাই সেই মানে বিচনাৰ কাষেদি পিছফালে পেলাবলৈ গৈছে মানে ন হেল্ল' দৰকাৰ নাই গাঁৱতো পাই গ'লা টোপু আহিছে দেহা টোপু আহিছে তোমাৰ
কলি মোৰ আইতা কাকাৰ লগত কি কৰি আছিলা গান শুনি আছিলা এনেকে টোপো আহিছে গান কেনেকে শুনিলা কি কি গান শুনিলা এনেকে 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 আৰু কি নাছিলা আৰু আৰু নাযাবা নাযাবা নাযাবাচোন নাযাবা নাযাবাচোন নাযাবাচোন নাযাবা নাযাবাচোন নাযাবাচোন নাযাবা হা ফোন আহিছে ফোন আহিছে ফোন আহিছে ফোন আহিছে আইতা ফোন আহিছে আইতা ফোন আহিছে আগৰ পৰা মই এনেকৈ ফোনৰ সেইটো দেখাওঁতে নাম্বাৰ দেখি গৈছে মানুহে তাৰপিছতে মালে বহুতে ফোন কৰিছে তো এইবাৰ মই নেদেখাওঁ হয়নে জান হয়নে হয়নে কোৱাচোন মই এতিয়া বিগ বছ চাম আকৌ শুই গ'লা তুমি